নমস্কাৰ এইখন হৈছে সোৱণশিৰি নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখন মাজুলী লখিমপুৰ সংযোগী দলঙৰ দ্বিতীয়খন পকী দলং সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ হৈ আছে আৰু এই দলংখন নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে হাৰিয়ানাৰ এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে এই এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ যি সকল কৰ্মী এই কৰ্মীসকলে খুব ক্ষিপ্ৰ গতিৰে এই দলংখনৰ কাম কৰি থকা দেখা গৈছে ধুমুহা গতিত এই কোম্পানীৰ শ্ৰমিকসকলে কামবিলাক কৰি আছে আজি আপোনালোকক এই দলংখনত এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ কৰ্মী বা শ্ৰমিকসকলে কেনেদৰে কাম কৰিছে আৰু আউনিবাৰীৰ পৰা ধুনাগুৰিৰ খনিকৰ গাঁৱলৈকে এই সোৱণশিৰি নদীখনৰ ওপৰত নিৰ্মাণ হোৱা এই পকী দলংখন কি অৱস্থাত আছে কি পৰিবেশত আছে এই গোটেইখন দলং আপোনালোকক আজি দেখুৱাবলৈ যত্ন কৰিম এই সোৱণশিৰি নদীখনৰ ওপৰত নিৰ্মাণ হোৱা এই পকী দলংখনত চাৰিখন ষ্টিলৰ দলং আছে এই ষ্টিলৰ দলং কোম্পানীয়ে দলং নিৰ্মাণৰ কামৰ সুবিধাৰ কাৰণে এই ষ্টিলৰ দলং নিৰ্মাণ কৰি লৈছে আপোনালোকক আজি এই ভিডিঅ'টোত সেই ষ্টিলৰ দলং চাৰিখন ষ্টিলৰ দলং লোহাৰৰ দলং কেইখনো দেখুৱাবলৈ যত্ন কৰিম আপোনালোকে দেখিছে এই নদীখনৰ কিমান প্ৰবল সোঁত এই প্ৰবল সোঁতে দলং নিৰ্মাণস্থলীত মাটিবিলাক খহাই পেলাইছে সেই কাৰণে কোম্পানীয়ে চেণ্ড পাম্পৰ জৰিয়তে এই খহা স্থানত চেণ্ড পাম্পৰ জৰিয়তে এয়া মাটি পেলাইছে আৰু ধুনাগুৰিৰ পৰা বঙালমৰালৈকে এটা ঘাইপথো নিৰ্মাণ কৰি আছে এই ঘাইপথ নিৰ্মাণৰ বাবে কোম্পানীয়ে এইয়া মাটি পেলোৱা ডাম্পাৰেৰে এইখিনিয়ে সেই ঘাইপথত মাটি পেলাই আছেগৈ আজি আপোনালোকক এই সোৱণশিৰি নদীৰ গোটেই দলংখনেই দেখুৱাবলৈ চেষ্টা কৰি আছো আপোনালোকে ভিডিঅ'টো চাই যাওক এই গোটেই দলংখন আউনিবাৰীৰ পৰা ধুনাগুৰিৰ খনিকৰ গাঁৱলৈকে এই গোটেই দলংখন আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছো সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম ধুনাগুৰিৰ এই নদীখনে দলং নিৰ্মাণৰ কাৰণে বহুখিনি বাধাৰ সৃষ্টি কৰিছে যাৰ ফলস্বৰূপে কোম্পানীয়ে চেণ্ড পাম্পৰ জৰিয়তে যিছোৱা অংশত দলং নিৰ্মাণ কৰিবলৈ অসুবিধা হৈছে বা পানীখিনিয়ে য'ত অসুবিধাৰ সৃষ্টি কৰিছে তাত চেণ্ড পাম্প লগাই প্ৰতিষ্ঠানে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে এয়া বাম কৰিবলৈ জেগাটো বাম কৰিবলৈ চেষ্টা কৰি আছে প্লেটফৰ্ম বনাই এই পানীখিনিক বাধা দিবলৈ চেষ্টা কৰিছে আৰু এই দলংখনৰ কাম খুব তীব্ৰ গতিত আগবাঢ়ি গৈছে এই ভিডিঅ'টোৰ পাছত আপোনালোকক কানিয়াজানৰ ঘাইপথত কেনেকুৱা কাম চলিছে সেয়া দেখুৱাবলৈ যত্ন কৰিম আৰু লগতে এই দলংখনৰ কামৰ আপডেট মাজুলী যোৰহাট দলঙৰ কামৰ আপডেট এই চেনেলটোত দিবলৈ যত্ন কৰিম গতিকে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম এই দলংখনত কেনেকুৱা ধৰণৰ গাৰ্ডাৰ লগাব ইয়াৰ পাছতেই আউনিবাৰীৰ পৰা খনিকৰ গাঁৱলৈকে গোটেই দলংখন আপোনালোকক দেখুৱাম এইখিনি হল পিএসসি বক্স গাৰ্ডাৰ এই পিএসসি বক্স গাৰ্ডাৰখিনি এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে তেওঁলোকৰ কেম্পত এই তলতে বনাই লৈছে আৰু এই পিএসসি বক্স গাৰ্ডাৰখিনি এইখিনি ক্ৰেনেৰে সোৱণশিৰি নদীখনৰ ওপৰত নিৰ্মাণ হোৱা যিখন পকী দলং তাৰ খুটাৰ ফৰ্মাৰৰ ওপৰত ক্ৰেনেৰে এইখিনি সংস্থাপন কৰিব ইয়াৰ পাছত তেওঁলোকে ফিটিং কৰি দিব এই দলংখনৰ নিচিনাকৈ মাজুলী যোৰহাট দলংখনৰ খুটাৰ ওপৰতো এই পিএসসি বক্স গাৰ্ডেৰে তাতো সংস্থাপন কৰা হ'ব আৰু মাজুলী লখিমপুৰ সংযোগী দলঙৰ যিখন প্ৰথম দলং লোহিত নদীৰ ওপৰত নিৰ্মাণ হোৱা প্ৰথম দলংখনত পিএসসি আই গাৰ্ডাৰ সংস্থাপন কৰা হৈছে ঠিক তেনেদৰে ধুনাগুৰিৰ খনিকৰ গাঁৱত এই সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ হোৱা পকী দলঙৰ খুটাত এই পিএসসি আই গাৰ্ডাৰখিনি খুটাৰ ওপৰত সংস্থাপন কৰি ওপৰত স্লেব ঢালাই কৰিব এইখন সোৱণশিৰি নদীখনৰ ওপৰত নিৰ্মাণ হোৱা মাজুলী লখিমপুৰ সংযোগী দলঙৰ দ্বিতীয়খন পকী দলং এই খুটাটো আউনিবাৰীত এয়া এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে নিৰ্মাণ কৰি আছে এইখন সোৱণশিৰি নদী এই সোৱণশিৰি নদীখনত দলং নিৰ্মাণকাৰী সংস্থাই
এখন ষ্টিলৰ দলং নিৰ্মাণ কৰিছে এই নদীখনত খুঁটাকেইটা নিৰ্মাণৰ বাবে আৰু আউনিবাৰী পাৰ হৈ এইখন সোৱণশিৰি নদীখন ষ্টিলৰ দলংখন যে নিৰ্মাণ কৰিছে এইখন সোৱণশিৰি নদীখন আৰু আমি এই পাৰৰ পৰা এয়া আমি গৈছোগৈ এয়া বাওঁহাতে এইটো খুঁটা নিৰ্মাণ কৰিছে এয়া ষ্টিলৰ পাতি লগাই ফৰ্মাৰ বান্ধিছে খুঁটাটো নিৰ্মাণৰ কাৰণে আজি আপোনালোকক সোৱণশিৰি নদীখনৰ ওপৰত নিৰ্মাণ হোৱা গোটেইখন দলং আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম সোৱণশিৰি নদীখন যেহেতু এতিয়া তিনিখন নদী হৈ আছে আমি এই প্ৰথম নদীখন মূল নদীখন পাৰ হৈ আহিলো এই মূল নদীখনত এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে এখন ষ্টিলৰ দলং লো দলং নিৰ্মাণ কৰিছে এই নদীখনত ৩-৪টা মান খুঁটা নিৰ্মাণ কৰিবলৈ আছে সেই ৩-৪টা মান খুঁটা নিৰ্মাণ কৰিবৰ কাৰণে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে এই লো দলংখন নিৰ্মাণ কৰিছে এই লো দলংখন নিৰ্মাণ কৰাৰ পাছতেই নদীখনৰ যিটো স্থানত খুঁটা বহিব সেই স্থানবিলাকত চেন পাম্পৰ জৰিয়তে প্লেটফৰ্ম বনাব আৰু প্ৰত্যেকটো প্লেটফৰ্মত একোটাকৈ খুঁটা নিৰ্মাণ কৰা হ'ব এই নদীখন পাৰ হৈ এটো চাপৰি এই চাপৰিটোত দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে এনেদৰে খুঁটাবিলাক নিৰ্মাণ কৰিছে এই সোৱণশিৰি নদীখনত ষ্টিলৰ দলং 4খন নিৰ্মাণ কৰিছে ইয়াৰ যেহেতু প্ৰথমখন আপোনালোকক দেখুৱাইছো আৰু 3খন আছে সেই 3খনো এতিয়া পৰ্যায়ক্ৰমে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম এয়া চাপৰি অংশত দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে এনেদৰে খুঁটাবিলাক নিৰ্মাণ কৰিছে আৰু ইয়াত খুব ক্ষিপ্ৰ গতিৰে কামবিলাক চলাই গৈছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানে এই সোৱণশিৰি নদীখন যেহেতু আউনিবাৰীৰ পৰা আৰম্ভ হৈ ধুনাগুৰিৰ খনিকৰ গাঁৱত এই দলংখন শেষ হৈছেগৈ আৰু আমি আউনিবাৰীৰ পৰা এতিয়া আহি আছো ধুনাগুৰি খনিকৰ গাঁৱত শেহৰটো খুঁটালৈকে আমি যামগৈ আৰু এই দলংখনত যিমানবিলাক কাম চলিছে বা যিমানবিলাক ষ্টিলৰ দলং আছে দলংখনৰ পৰিৱেশ কেনেকুৱা সকলোবিলাক দেখুৱাবলৈ যত্ন কৰিছো এই ভিডিঅ'টোৰ যোগেদি এই দলংখনত মুঠ খুঁটা থাকিব 65টা আৰু দলংখনৰ দূৰত্ব হৈছে 2.830 কিলোমিটাৰ আউনিবাৰীৰ পৰা আহি আমি প্ৰথমখন ষ্টিলৰ দলং পাৰ হোৱাৰ পাছত এইখন এতিয়া আমি গৈ আছো এইখন হৈছে দ্বিতীয়খন ষ্টিলৰ দলং আৰু এই ষ্টিলৰ দলংবিলাক নিৰ্মাণকাৰী প্ৰতিষ্ঠানে নিৰ্মাণ কৰাৰ কাৰণে দলংখনৰ কামবিলাক ইমান ক্ষিপ্ৰতাৰে কৰিবলৈ সক্ষম হৈছে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে আৰু এতিয়া আমি এই দলংখন পাৰ হৈ আহিলো এই খুঁটাটো হৈছে 20 নম্বৰ খুঁটা এই মাজুলী লখিমপুৰ সংযোগী দলঙৰ সোৱণশিৰি নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা দ্বিতীয়খন পকী দলঙৰ সেই আমি পাৰ হৈ অহা খুঁটাটো হৈছে 20 নম্বৰ খুঁটা এইটো 21 নম্বৰ খুঁটা আৰু এনেদৰে এতিয়া আমি গৈ থাকিম ধুনাগুৰি খনিকৰ গাঁৱলৈকে আমি গৈ থাকিম য'ত এই দলংখনৰ শেষ খুঁটাটো নাপাওঁ তেতিয়ালৈকে আমি গৈ থাকিম আহক আপোনালোকেও চাই আহি থাকক এইটো খুঁটা হৈছে 26 নম্বৰ খুঁটা এইটো মাজুলী লখিমপুৰ সংযোগী দলঙৰ সোৱণশিৰি নদীত নিৰ্মাণ হৈ থকা পকী দলংখনৰ 26 নম্বৰ খুঁটা আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহলে ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আহক এতিয়া আমি ধুনাগুৰিৰ খনিকৰ গাঁৱলৈকে আমি গৈ থাকো আৰু এই ৰাস্তাটোৰ বাওঁফালে এয়া দেখিছে এই চোৱা অংশৰ পৰাই ধুনাগুৰিৰ পৰা বঙালমৰালৈকে নিৰ্মাণ হৈ থকা ঘাইপথৰ মাটি পেলাবৰ কাৰণে মাটি পেলোৱা ডাম্পাৰ বিলাকে ইয়াৰ পৰাই বালিবিলাক নি সেই ঘাইপথত পেলাই আছেগৈ আৰু দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে এই চোৱা অংশটো দলঙৰ কাম খুব ক্ষিপ্ৰতাৰে খুব তীব্ৰ গতিৰে কাম কৰিছে এতিয়া আমি যামগৈ এই পকী দলংখনৰ শেষৰটো খুঁটালৈকে যামগৈ আৰু এইখন ষ্টিলৰ দলং দেখিছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানে এইখন দলং নিৰ্মাণ কৰি লৈছে তেওঁলোকৰ কামৰ সুবিধাৰ কাৰণে দলং নিৰ্মাণৰ সুবিধাৰ কাৰণে এয়া ষ্টিলৰ দলং নিৰ্মাণ কৰি লৈছে আজি আপোনালোকক এই গোটেই দলংখন দেখুৱাবলৈ যত্ন কৰিছো আৰু এই দলংখনৰ এই সোঁ সাইডেও যেহেতু দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে কিছু কাম কৰি আছে আৰু আপোনালোকে চাওক এইখন এখন লো দলং এইখন ষ্টিলৰ দলং
এয়া দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে দলংখনৰ নিৰ্মাণৰ সুবিধাৰ কাৰণে এই ষ্টিলৰ বা লো দলংবিলাক নিৰ্মাণ কৰি লৈছে এতিয়ালৈকে আমি কেইখন লো দলং দেখিলো আউনিবাৰীত এখন তাৰ পাছত আৰু 3খন মুঠ 4খন লো দলং দেখিলো আৰু এয়া বাওঁহাতে দেখিছে এই খুঁটাটোৰ কাষতে এয়া মানে পকা কৰি থোৱা হৈছে আহক আমি পুনৰ যাত্ৰা কৰো দলংখনৰ শেষ অংশলৈকে ক্ৰেনখন উঠি ৰেলৰ চিৰিৰ দৰে ৰেলখনৰ দৰে গৈ থাকি পিএসি বক্স গাৰ্ডাৰবিলাক এই দলংখনত সংস্থাপন কৰিব আহক আমি পুনৰ যাত্ৰা কৰো ধুনাগুৰিৰ খনিকৰ গাঁৱলৈ য'ত এই দলংখন শেষ হ'বগৈ এতিয়া যেহেতু খৰালি সময় দলং নিৰ্মাণকাৰী কোম্পানীয়ে এই সময়ছোৱাত খুব ক্ষিপ্ৰতাৰে দলঙৰ কামবিলাক কৰিছে সোনকালে যাতে দলংখন নিৰ্মাণ কৰিব পাৰে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে দলং নিৰ্মাণৰ কামখিনি খুব ক্ষিপ্ৰতাৰে কৰি থকা দেখা গৈছে এই দলংখন আপোনালোকে জানে 2022 চনৰ 11 ডিসেম্বৰ তাৰিখে লোহিত নদীখনৰ 10 নম্বৰ খুঁটাটোত যেহেতু মাজুলী লখিমপুৰ সংযোগী দলঙৰ প্ৰথমখন পকী দলং লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলঙৰ 10 নম্বৰ খুঁটাটোত অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে শিলান্যাসৰ জৰিয়তে দলঙৰ নিৰ্মাণৰ কাম শুভাৰম্ভণি কৰিছিল আৰু এই লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখনৰ মুঠ দূৰত্ব হৈছে 702 মিটাৰ মাজুলী লখিমপুৰ সংযোগী দলঙৰ সেইখন প্ৰথমখন পকী দলং আৰু দ্বিতীয়খন পকী দলং হল এইখন সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ হোৱা এই দলংখন আৰু আপোনালোকে দেখিছে এই খুঁটাবিলাকত পিএসি আই গাৰ্ডাৰ সংস্থাপন কৰা হ'ব এই দলং নিৰ্মাণকাৰী কোম্পানী এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে এই খুঁটাবিলাকৰ ওপৰত নিৰ্মাণ কৰা পিয়াৰ কেপৰ ওপৰত পিএসি আই গাৰ্ডাৰ সংস্থাপন কৰিব আৰু পিএসি আই গাৰ্ডাৰ সংস্থাপন কৰাৰ পাছতেই সেই গাৰ্ডাৰবিলাকত ফৰ্মাৰ বান্ধি তাৰ পাছত ঢালাই কাম আৰম্ভ কৰিব স্লেব ঢালাই কাম আৰম্ভ কৰিব এই চেনেলটোত যেহেতু মাজুলী লখিমপুৰ সংযোগী দলং আৰু মাজুলী যোৰহাট দলঙৰ আপডেটখিনি দিয়া হয় আপডেটখিনি মাজে মাজে দি থকা হয় গতিকে আপোনালোকে এই দুইখন দলঙৰ আপডেটখিনি কামৰ আপডেটখিনি পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'বিলাক যদি আপোনালোকে ভাল পায় তেনেহলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব অসম মালা আঁচনিৰ জৰিয়তে অসম আৰু ভাৰত চৰকাৰে মাজুলী জিলাৰ বালিচাপৰিৰ পৰা লখিমপুৰ জিলাৰ বঙালমৰালৈকে এটা ঘাইপথ নিৰ্মাণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ঘাইপথটোত মাজত দুখন যেহেতু নদী আছে লোহিত নদী আৰু সোৱণশিৰি নদী আৰু দুইখন নদীতে দুখন পকী দলং নিৰ্মাণ কৰি আছে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে এই পথটোৰ সৰ্বমুঠ দূৰত্ব হৈছে 19.457 কিলোমিটাৰ দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কামৰ যিখিনি গতি দেখিছো কাম কৰাৰ যিখিনি ক্ষিপ্ৰতা দেখিছো এইখিনি চাই ক'ব পাৰি এই মাজুলী লখিমপুৰ সংযোগী দলংখন অতি সোনকালে নিৰ্মাণ হৈ উঠিব বুলি আশা কৰিব পাৰি এইখন হৈছে ধুনাগুৰিৰ খনিকৰ গাঁও আৰু এই খনিকৰ গাঁৱতে সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ হোৱা দলংখন শেষ হৈছে